নমস্কাৰ, মোৰ এইটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মইনো কি কাম কৰি আছোঁ এয়া আপোনালোকে জানেনে? আপোনালোকেনো কেনেকৈ জানিব নক'লে, হয়নে? গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই গৈ থাকক। মই কি কাম কৰি আছোঁ আপোনালোকে শেষত বুজি পাব। মানে মই যে ভিডিঅ' বনাওঁ, সেইটো ভিডিঅ' বনোৱাৰ কাৰণে মোক মানুহে বহুতে হাঁহে। মই যিহেতু ভিডিঅ' বনাওঁ, ৰীল বনাওঁ, সেইটোৰ কাৰণে মোক মানুহে হাঁহে, ঠাট্টা কৰে। তথাপিও মই বনাই গৈ আছোঁ। মোক ভাল লাগে যিহেতু এইবিলাক কাম কৰি। আজি ডিউটিৰ পৰা আহি মানে ৰেষ্ট লোৱা নাই। আজি অলপ কাম আছে, সেইটো কৰি লওঁ। মানে কি হ'লে জানেনে, যোৱা নিশা গৰু দুটা আহি আমাৰ জপনাটো ভাঙি থৈ গুচি গ'ল গোহালি ঘৰত। মানে আমাৰ ইয়াৰে মানুহ প্ৰায়ে গৰু নাবান্ধে। যেতিয়া জোৰ জোৰকৈ বৰষুণ দিয়ে, গৰুকেইটা ক'তনো যাব, সেইকাৰণে ওচৰত যদি গোহালি দেখে তাতে সোমাই যায়। আৰু যেতিয়া আমি গম পালোঁ যে আমাৰ গোহালিত বেলেগৰ গৰু আহি সোমাইছে, যেতিয়া আমি খেদিলোঁ, তেতিয়া আমাৰ গোহালিৰ জপনাটোকে ভাঙি থৈ গুচি গ'ল। এতিয়া যদি আজি জপনাটো নবনাওঁ, তেতিয়াহ'লে আজি আকৌ বৰষুণ দিলে গৰু সোমাই পেলাই আজি আকৌ ভাঙি থৈ গুচি যাব। সেইকাৰণে অলপ পুৰণাও হৈছিল জপনাটো, সেইকাৰণে ভাবিলোঁ ময়ে বনাই দিওঁ। আগত এইবিলাক কাম মই ঘৰত থাকোঁতে কৰিছিলোঁ, ইয়াত বাৰু কৰা নাই, কাৰণ এইবিলাক কাম শহুৰ দেউতাই কৰিছিল। শহুৰ দেউতাই ঢুকুৱা আজি 3 মাহ হ'ল। এতিয়া সেইবিলাক কাম ময়ে কৰিবলগীয়া হয়। আগত যেতিয়া আমাৰ গৰু ছাগলী বন্ধা মানুহ, গোটেইখিনি কৰা মানুহ সিয়ে আছিল। এতিয়া যিহেতু নাই কাৰণে ময়ে কৰিবলগীয়া হয়। ডিউটিতে যাওঁ, এইবিলাকো কৰোঁ। যেতিয়া ফাৰ্ষ্ট কেইটাদিন মানে মানুহে কৈছিলে মোক যে তুমি পাৰিবা জানো গৰু ছাগলী ৰাখিবৰ কাৰণে, কিন্তু মই ক'লোঁ আগৰ পৰাই গৰু ছাগলী থকা মানুহ, এতিয়া যদি গৰু ছাগলী নাথাকে ভাল নালাগিব। গতিকে মই অলপ কষ্ট হ'ব, কষ্ট কৰিম, কিন্তু গৰু ছাগলীকেইটা মই ৰাখিমেই বুলি ক'লোঁ। তাৰপিছত ৰাখিছোঁ, কিন্তু গৰুজনী প্ৰথমতে মোৰ বাহিৰে কাকোৱে চিনি নাপায়, কাৰণ আগত দেউতাই আৰু ময়ে গৰু বান্ধিছিলোঁ যে। এতিয়া বাৰু লাহে লাহে হাজবেণ্ডক চিনি পোৱা হৈছে, বান্ধিব দিয়ে। আৰু এনেদৰে মই জপনাখন ঠিক ঠাক কৰিলোঁ। ভাইটিও অলপ হেল্প কৰিলে মোক জপনাটো বনোৱাত। আৰু মই যিহেতু আগৰ পৰা এইবিলাক কাম কৰি ভাল পাওঁ, সেইকাৰণে হাজবেণ্ডকো আহি কৰিব যে সেইটো চাই থকা নাই, যিহেতু তাৰো কষ্ট হয় আৰু ৰাতিও শুব আহি পোৱা, সেইকাৰণে মানে যিমানখিনি পাৰোঁ ময়ে কৰিলোঁ। শেষত ভাইটিটোও মাছ চাবৰ কাৰণে গুচি গ'ল। আৰু মই ক'লোঁ যোৱা তুমি যদি জাল পাতিছা, যোৱা মাছ চাবৰ কাৰণে, মই বাকীখিনি পাৰিম। এনেদৰে ল'ৰাটোৱে মোক ভিডিঅ' কৰি হেল্প কৰিলে, মোৰ ল'ৰাটো। আৰু মই শেষত এইখিনি লাষ্ট ফিনিচিং মানে তাৰেৰে শেষত বান্ধি দিছোঁ। যিহেতু প্লাছো নাই, সেইকাৰণে ইমান টান কৰি বান্ধিবও নোৱাৰিলোঁ। ঘৰত যিহেতু আমি নাথাকোঁ, কোনে বস্তুবিলাক লৈ যায় গমো নাপাওঁ, সেইকাৰণে শেষত হাতেৰে বান্ধি দিছোঁ। হাতো কাটিলে আৰু তেজো ওলাই গ'ল, তথাপিও মানে এৰা নাই, বান্ধি আছোঁ। আৰু এনেদৰে খুঁটি দুটা পুতি পেলাই মই লগাই দিম। তাৰপিছত মোৰ আজিৰ জপনাটো হৈ যাব। ল'ৰা মানুহ বনোৱাৰ দৰে হোৱা নাই, সিমান টাইট দিব পৰা নাই। আৰু যিহেতু ইমান ভালকৈ বনাবও নাজানো, তথাপিও কেনেকুৱা হৈছে আপোনালোকে লাইক কৰি কমেণ্ট কৰি জনাবচোন। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকক, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু আগলৈকে মই এনেকৈ ভিডিঅ' বনাই যাব পাৰোঁ, তাৰ কাৰণে মোক আপোনালোকে সাহস দিব। গতিকে মোৰ শেষত এইখিনিয়ে কৈ মোৰ এইখিনি বনোৱাও হৈ গ'ল। আৰু আজি ইমানতে সামৰিলোঁ। চবেই সুস্থ থাকক, ভালে থাকক। চবৰে যিমানখিনি কাম কৰিবলগীয়া আছে চব কাম কৰি আগবাঢ়ি যাওক। মোৰ ভিডিঅ' আজি ইমানতে সামৰণি মাৰি মই এতিয়া ধন্যবাদেৰে বিদায় ল'লোঁ। বাই বাই।